ফলে বন্দে মাতৰম গীতক অপমান কৰা কংগ্ৰেছৰ বিৰুদ্ধে সংবাদমেল বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে সংবাদমেলৰ জৰিয়তে সমালোচনা কৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা কৰি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে 1905 চনৰ পৰা বংগ বিভাজনৰ আন্দোলনত বন্দে মাতৰম গীতটো অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈছিল। ভাৰতে স্বাধীনতা পোৱাৰ ক্ষেত্ৰত নিজকে উত্তৰসূৰী বুলি দাবী কৰা কংগ্ৰেছে স্বাধীনতাৰ 80 বছৰৰ পাছত বন্দে মাতৰম গোৱাত বাধা প্ৰদান কৰিছে। ক্ৰমাৎ মুছলিম লীগলৈ পৰিৱৰ্তন হোৱা কংগ্ৰেছে ৰাহুল গান্ধীয়ে নাগাওঁ বুলি ক'লে বন্দে মাতৰম। এই অভিযোগ, এই দাবী বিজেপিৰ। এই বন্দে মাতৰম গীতটিক লৈ আমি আজি 80 বছৰ পিছত, ভাৰতে স্বাধীনতা পোৱাৰ 80 বছৰ পিছত যি দলে নিজকে তাহানিৰ স্বাধীনতা আন্দোলনৰ সেই কংগ্ৰেছৰ উত্তৰসূৰী বুলি দাবী কৰে, তেওঁলোকে নিজৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ দিনা বন্দে মাতৰম গাওঁতে সেই কংগ্ৰেছৰ পৰা মুছলিম লীগলৈ পৰ্যবেক্ষিত হোৱা দলৰ মালিকনী সোনিয়া গান্ধী ডাঙৰীয়ানে আপোনালোকে ভিডিঅ' দেখিছে চাগে, যে কেনেকে বন্দে মাতৰম গাবলৈ বাধা দিছে। আমি অতি হতচকিত হৈছোঁ যে সোনিয়া গান্ধী ডাঙৰীয়া আপোনালোকে চাওক কেনেকে বাধা দিছে, বন্দে মাতৰম গাবলৈ বাধা দিছে, খং কৰিছে, গালি কৰিছে। কিমান চিৰিয়াছ বিষয় হ'ব পাৰে। যি দলে নিজকে সেই আন্দোলন কৰা দলৰ উত্তৰসূৰী বুলি দাবী কৰা দলটোৱে আজি বন্দে মাতৰম গাবলৈ বাধা দিছে আৰু গোৱাৰ কাৰণে খং কৰিছে, গালি কৰিছে। কেৱল সেয়াই নহয়, এই কাৰ্যসূচী শেষ হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কি কৈছে যে এই নতুনকৈ মুছলিম লীগলৈ পৰ্যবেক্ষিত হোৱা দলটোৰ যুৱৰাজ কৈছে যে हम यहाँ বন্দে মাতৰম नहीं गाते, আমি ইয়াত বন্দে মাতৰম নাগাওঁ, हम यहाँ अपना गाना गाते हैं, বন্দে মাতৰম हमारा गाना नहीं है। আপোনালোকে ভাবক, এই যে কালি যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে দিমাগী নক্সল, আজি তেওঁলোকৰ এই যে নক্সালাইট মেণ্টেলিটি যিটো আমি কৈ আছিলোঁ, সেই মেণ্টেলিটি লৈ তেখেতসকলে আজি দল এটা চলাই আছে। এই গীত সাধাৰণ গীত নহয়, এই গীতক লৈ কংগ্ৰেছৰ এটা দীঘলীয়া ৰিজলিউশ্যন আছে। কলিকতা 1937ৰ অধিৱেশনৰ এটা ৰিজলিউশ্যন আছে, মই অকণমান আপোনালোকলৈ পঢ়ি দিছোঁ। This song appears in Bankim Chandra Chatterjee's novel Anandabad, but it has been pointed out in his biography that the song was written independently and long before the novel and was subsequently incorporated in it. ইয়াত কোৱা হৈছে তেওঁলোকৰ 37 চনৰ কলকাতাৰ কংগ্ৰেছ অধিৱেশনৰ এইটো ৰিজলিউশ্যন মই পঢ়ি শুনাইছোঁ। The song and the words Bande Mataram were considered seditious by the British government and were sought to be suppressed by violence and intimidation. আপোনালোকে ভাবক, যি কাম বন্দে মাতৰমক গোৱাৰ কাৰণে বন্দে মাতৰম গীতক দেশ বিৰোধী বুলি ভবা হৈছিল আৰু মানুহক অত্যাচাৰ কৰা হৈছিল, কংগ্ৰেছৰ ৰিজলিউশ্যনত যিটো আজি কংগ্ৰেছে সেই কামটো কৰি আছে।